স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যিসকলে এডিআৰি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট ভাল কৰিলে তেওঁলোকক আমাৰ চেনেলৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকে নেক্সট লেভেল যিটো তেওঁলোকৰ মৌখিক হ'ব বা কম্পিউটাৰ টেষ্ট হ'ব তাৰ বাবে তেওঁলোকে এতিয়াৰ পৰাই ভালদৰে ষ্টাডি কৰি যাওক আৰু আপোনালোকে সফল হওক আৰু যিটো আমাৰ LPUP 4500 পদৰ অনলাইন এপ্লাই যিটো আমাৰ কালিৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছিলে যিহেতু দুবাৰকৈ পষ্টপন কৰি দিছে ইতিমধ্যে ফালৰ পৰা সেয়ে 4500 পদৰ যিটো আমাৰ অনলাইন এপ্লাই কালিৰ পৰা হ'বলৈ গৈ আছিলে কালিৰ পৰা অনলাইন আৰম্ভ হ'বনে নহ'ব যিহেতু এতিয়ালৈ ভেকেন্সি ডিটেইলছটো কৰ্তৃপক্ষৰ পৰা মানে তেওঁলোকে জাৰি নকৰিলে নটিছটো আৰু যিহেতু 5500 পদৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু এডিআৰি নিযুক্তি কেতিয়া দিব কি ক'লে আমাৰ CM ছাৰে সেয়ে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু CM ছাৰে কি কৈছিলে মই ভিডিঅ' ক্লিপটো শেষত মই দি দিম আৰু 4500 পদৰ অনলাইন এপ্লাই কালিৰ পৰা হ'বনে নহ'ব আপোনালোকে ভিডিঅ'টো শেষলৈ চাব তেতিয়াহে আপোনালোকে জানিব পাৰিব ইয়াতে আপোনালোকে দেখি আছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ পৰা যিটো 3 মাৰ্চ 2025 যিটো আমাৰ পষ্টপন্ড নটিছ দুবাৰকৈ জাৰি কৰিছিলে আৰু তাত 4500 পদৰ যিটো আবেদন প্ৰক্ৰিয়া আছিলে 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈ যিহেতু আজিলৈ এতিয়ালৈ ভেকেন্সি ডিটেইলছটো ফালৰ পৰা তেওঁলোকে প্ৰভাইড নকৰিলে সেয়ে কালিৰ পৰা 8 মাৰ্চৰ পৰা মানে আবেদন প্ৰক্ৰিয়াটো গ্ৰহণ নকৰিব তেওঁলোকে আৰু যেহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয় ছাৰে কেইদিনমান আগতে জনাইছিলে ফেচবুক লাইভ যোগে যে 5550টা পদৰ মেৰিট লিষ্ট কেতিয়া বা ভেৰিফিকেশ্যন কেতিয়া মানে তেওঁলোকে দিব এই বিষয়টো জনাব আৰু লগতে GTPGT ৰিজাল্ট আৰু এই 4550টা মানে 4500 পদৰ মানে বিজ্ঞাপনৰ আবেদন প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তেওঁ জনাব তাৰ পিছতহে পৰা সঠিক ডেটটো তেওঁলোকে পাব্লিছ কৰিব পাৰিব আৰু আপোনালোকৰ মতামতবিলাকো জনাব যে 5550টা পদৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন কেতিয়া আহিব আৰু লগতে 4550টা পদৰ অনলাইন এপ্লাই কালিৰ পৰা হ'বনে নহ'ব আপোনালোকে কমেণ্ট বক্সত আপোনালোকে জনাব যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয় ছাৰে কেইদিনমান আগত ফেচবুক লাইভ যোগে জনাইছিলে যে 11 তাৰিখে তেওঁ আহি 5550টা পদৰ LPUPৰ ভেৰিফিকেশ্যন বা মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব তেওঁ জনাব আৰু GTPGT ৰিজাল্টটো জনাব আৰু লগতে যিটো আমাৰ 4500 পদৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে সেইটো ডেটটো তেওঁ ডিক্লেয়াৰ কৰিব তাৰ পিছতে ফালৰ পৰা তেওঁলোকে নটিফিকেশ্যনটো সঠিককৈ জাৰি কৰিব পাৰিব যিহেতু আজি আমাৰ 7 মাৰ্চ এডিআৰি ৰিজাল্ট দিলে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় ছাৰে সংবাদমেলৰ জৰিয়তে এইটোৱে জনাইছে যে নিযুক্তিবিলাক পলম হ'ব কাৰণ ভাইভা আৰু যিটো আমাৰ কম্পিউটাৰ টেষ্ট ভেৰিফিকেশ্যন ডকুমেণ্ট এইবিলাক তেওঁলোকে মে মাহৰ পৰাহে আৰম্ভ কৰিব আৰু 10 মেত নিযুক্তি নহ'ব এই বুলি আজি মুখ্যমন্ত্ৰী মহোদয় ছাৰে স্পষ্টকৈ সংবাদমেলৰ জৰিয়তে জনাইছে আপোনালোকে ক্লিপটো এতিয়া শুনিব পাৰিব আপোনালোকে সেই ভিডিঅ'টো শেষলৈ চাব আৰু কৈছে যে মেৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ জুন জুলাইলৈ চলিব আৰু নিযুক্তিও বছৰৰ শেষৰ পালে হয়তো দিবলৈ চেষ্টা কৰিব তে মই জনামতে 5550টা পদৰ ভেৰিফিকেশ্যন আৰু মেৰিট লিষ্ট ইটো মাহত হয়তো আহাৰ সম্ভাৱনাটো কম আছে যেহেতু নিযুক্তি পলম হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী মহোদয় ছাৰেও কৈছে আৰু আমাৰ EM ছাৰেও কৈ আছে তেওঁলোকৰ যিহেতু মানে চাকৰি দিয়াৰ এটা পলিচি আছে যিটো তেওঁলোকে ইলেকশ্যনৰ আগে যিহেতু নিযুক্তি দি আহি আছে আৰু এইবাৰো চাগে এনেকুৱাই কৰিব আৰু আপোনালোকৰ কমেণ্ট বক্সত মানে মতামতবিলাক জনাব আৰু 4500 পদৰ বিজ্ঞাপন কালিৰ পৰা মানে এপ্লাই আৰম্ভটো নহয় আৰু মুখ্যমন্ত্ৰী মহোদয় ছাৰে এডিআৰি নিযুক্তি কেতিয়া হ'ব বা 5500 পদৰ মানে নিযুক্তি একেলগে দিব সেয়ে 10 মেত নিযুক্তি আপোনালোকৰ নহয় আৰু মুখ্যমন্ত্ৰী মহোদয় ছাৰে কি কৈছিল আপোনালোকে শুনকচোন নিযুক্তি লাহে লাহে হ'ব এতিয়া আকৌ মে মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব সেই সময়তো অৰেল নহয় মেত অৰেল হ'ব যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে এদিনত 100 জনতকৈ বেছি অৰেল ল'ব নোৱাৰি 1.5 মাহ অৰেল চলিব গতিকে জুনৰ মাহটো অৰেলত যাব এতিয়া মই মুখত কোনো ডেট দিব খোজা নাই তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল কি জানি